শিখৰ প্ৰতি আকৃষ্ট প্ৰভুসকল বিষয়টো কোনে দিছে এতিয়া কথা হ'ল এইটো আমাৰ বাজনৰ যিটো প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ যে নাম কৰি থাকোঁতে আমাৰ বিষয়ী সুখবিলাকৰ কথা আহি থাকে বিষয়ী সুখবিলাকৰ কথা ওলাই থাকে এতিয়া বিষয়টো কোনে দিলে আমাক প্ৰশ্ন হ'ল এইটো বিষয়টো কাৰ ভগৱানৰ একো বিষয় ভগৱানৰ বাহিৰতো বিষয়ৰ কথা আমি চিন্তা কৰা নাই এই সৃষ্টিৰ বাহিৰৰ কথা একো অহা নাই এই সৃষ্টিৰ ভিতৰৰ কথাখিনিকে আহিছে আৰু এই সৃষ্টিৰ সমস্ত বস্তুৰ অধিকাৰী হ'ল ভগৱন্ত নিজে গতিকে নাম অভ্যাস কৰোঁতে প্ৰথমতে হয়তো বিষয় চিন্তা আহিব পাৰে কিন্তু ক্ৰমে ক্ৰমে এইটো উদ্ভৱতি হ'ব বুলি কৈছে শাস্ত্ৰত প্ৰথমতে হয়তো অকণমান কিবা বিষয় চিন্তা আহিব পাৰে বিষয় ভাৱনা আহিব পাৰে কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰোঁতে অনেক বিষয় চিন্তা আহিব পাৰে কিন্তু এনেকুৱাকে ভাবি ল'ব সাধাৰণ কৰি যে বিষয়টো কাৰ বিষয় আহিছে বিষয়টোতো ভগৱন্তৰে বিষয় মায়া কাৰ মায়াটো ভগৱন্তৰ নিজৰ সৃষ্টি গতিকে ভগৱন্তৰ সৃষ্টিৰ বস্তুৱে আমাৰ আহিছে গতিকে ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগে যে হে প্ৰভু যে তুমি আমাৰ চিন্তত যিবিলাক নেকি বস্তু দিছা ইচ্ছা কৰিলেতো প্ৰভু তুমি আমাক এইবিলাকৰ পৰা সংশোধনী কৰাই দিব পাৰা হে প্ৰভু সেইকাৰণে মহাপুৰুষে কৈছে তুমি বেতিৰে নাহি বন্ধুৱা মোৰ চিন্তা কৰ তুমি যদি নাথ পাও প্ৰভু কহিতো নাহিকে ভয় হৰি প্ৰভু জগন্নাথ বিস্তাৰ কৰা দাৰুণ গতিকে প্ৰভু তোমাৰ নিচিনা যদি এগৰাকী নাম পাওঁ আপোনাৰ জীৱনত কি তোমাৰ ওচৰত গৈছোঁ তোমাৰ ওচৰত শৰণাপন্ন হৈছোঁ তোমাৰ ওচৰতে আমি মন প্ৰাণ অৰ্পণ কৰিব খুজিছোঁ এতিয়া হোৱা নাই এইটো কাৰ নাই প্ৰভু তোমাৰ ওচৰতো আমি শৰণাপন্ন হৈছোঁ তুমি যি বিচাৰিছা আমি সেয়ে কৰিছোঁ এইবুলি ভগৱন্তৰ ওচৰত সমৰ্পণ হওক তুমি বিচাৰিছা মাছ মাংস খাব নালাগে হয় প্ৰভু খোৱা নাই তুমি বিচাৰিছা যে আমি অনবৰত নাম ল'ব লাগে তোমাৰ নাম লৈছোঁ যিমান পাৰোঁ সিমান চেষ্টা কৰিছোঁ যিমানখিনি মনত জানে সিমানখিনি চেষ্টা কৰিছোঁ তথাপিও যদি বাৰ বাৰ আহি থাকে প্ৰভু এতিয়াতো উপায় নাই কিন্তু হে প্ৰভু ইচ্ছা কৰিলে তুমিতো এইখিনি কৃপা কৰি দিব পাৰা কিনো অহা যায় তুমিতো ভক্তসকলকতো তুমি বহুত কৃপা কৰা বুলি শুনিছোঁ প্ৰভু মই প্ৰাৰ্থনাটো হ'ব লাগে এইটো বোলে হে প্ৰভু তুমিতো ভক্তসকলক বহুত কৃপা কৰা ভক্তসকলক তুমি স্বৰূপ বুলি কোৱা হে প্ৰভু তুমিতো চৰণৰ মুকুট কৰি ৰাখিব নালাগে তোমাৰ চৰণৰ খোলা কৰি ৰাখিব পাৰা তুমিতো বুজিছো প্ৰভু আমাৰ ইমান সাধনো নাই দেখা সাক্ষাৎ হ'বৰ কাৰণে আমাৰ সাক্ষাৎ হোৱাটো বৰ ইচ্ছা আছিলে এই জন্মত কিন্তু এই জন্মত সাক্ষাৎ হোৱাৰ কাৰণে যদিও সময় লুটাব নোৱাৰো প্ৰভু কিন্তু শয়ন সকলো হ'লেও অন্তত যাতে তোমাক দৰ্শন পাওঁ এই বুলি যদি ভগৱন্তক ভজনা কৰা যায় এয়ে হ'ব উৎকৃষ্ট ভজন আৰু এনেদৰে যদি নাম লোৱা যায় ক'ব লাগে কাৰণে কোৱা হোৱা নাই অনুভৱৰ পৰা কোৱা হৈছে ক'ব লাগে কাৰণে কোৱা হোৱা নাই প্ৰভু যদি এনেদৰে যদি এই ভাৱেৰেই যদি নাম লোৱা যায় এই নামেহে ক্ৰিয়া কৰিব কিন্তু যদি মই ভাবোঁ বোলে মই বহুত নাম লৈছোঁ মই অমুক কৰিছোঁ তমুক কৰিছোঁ এইবিলাক অহংকাৰ কৰি লাভ নাই এইটো এটা কথা গতিকে সেইকাৰণে প্ৰভুসকল আমি কি কৰিব লাগিব আমি কি ল'ব পাৰিছোঁ কি ল'ব নোৱাৰিছোঁ এইটো প্ৰভু জানে চব তোমাৰ ওচৰতে সমৰ্পণ এই সমৰ্পণ ভক্তিৰে যাব লাগিব কিন্তু নাম ল'ব লাগিব কিন্তু নাম লৈ আমি আকৌ অহংকাৰো কৰিব নোৱাৰোঁ আমি বোলে অমুক নাম ল'লোঁ বহুত নাম ল'লোঁ বহুত হ'ব নেকি এইটো নহয় নাম লৈছোঁ প্ৰভু চব তোমাৰ ভঁৰালৰ বস্তু তোমাৰ ভঁৰালতে অৰ্পণ কৰা হৈছে ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে সবেও তোমাক পাই ব্ৰহ্মাণ্ডৰ ভিতৰত যত বস্তু আছে সবেও তোমাক পায় দান দিব দি প্ৰকাশ নকৰা কিবা ভাৰতীয় সংস্কৃতি জানে এখন হাতে দান দিলে এখন হাতে গমেই পাব নালাগে সোঁ হাতে দান দিলে বাওঁ হাতে গমেই পাব নালাগে আমাৰ আকৌ আজিকালি দানবিলাক যদি মোৰ নামটো নুঠিল নহ'লে যুদ্ধ লাগি যাব আমাৰ দানবিলাক
নামঘৰত এখন ফেন দিয়ে, ফেনতো তেওঁৰ দাতাৰ নাম লিখিব, আমাৰ মৃত পিতাৰ নাম লিখিব, ফেনখনত কিয় লিখিব, ৱাল এখন দিব, ৱালখনত নাম লিখিব, যদি সম্ভৱ যদি পাৰে এইবিলাক মুচি দিব, এইবিলাক অহংকাৰ হৈ যায়। ভগৱন্তক আমি দিবৰ কাৰণে কি আছে, কি সামৰ্থ্য আছে? লক্ষ্মীপতি প্ৰভু ভগৱন্ত, যি লক্ষ্মীয়ে ভগৱানৰ চৰণ কমল দবাই ৰাখে, আমি কিবা তেওঁক দিব পাৰিম নেকি? সেইকাৰণে যিসকলে জানে, মই তেওঁলোকক কৈছোঁ, যিসকলে জানে, যিসকলে ভগৱত মাৰ্গত যাব খোজে, তেওঁলোকে কেতিয়াও চিনাকি নিদিব মই মুখটো দিছোঁ বুলি, কেতিয়াও চিনাকি নিদিব। কোনোবাই চিনাকি দিব খুজিলেও পলাই যাব, নাই নাই নাই, নহয় নহয়, পলাই যাব। যিসকলে জানে তেওঁলোকে এই কাম কৰিব। গতিকে সেইকাৰণে প্ৰভুসকল, আমাৰ বাপজনাই যি প্ৰশ্ন কৰিলে, সেই প্ৰশ্নত এইটোৱে কওঁ যে নামত বহুত চিন্তা আহি থাকিব পাৰে। সেই সমস্ত চিন্তা, যি চিন্তাই নহওক, তাৰ মাজত অভ্যাস, আজি অভ্যাস, কালি অভ্যাস কৰোঁতে কৰোঁতে আমাৰ ৰতি মতি ভকতি চব বাঢ়ি যাব। আৰু যদি নাম যদি নকৰাকৈ থাকোঁতে তেওঁলোকে কেনেকৈ হ'ব? যেনেদৰে এজন স্কুলীয়া ছাত্ৰই ক খ লিখিয়েতো এদিন প্ৰফেচাৰ হয়, ইঞ্জিনিয়াৰ হয়, যে একেদিনে কি তেওঁ ইঞ্জিনিয়াৰ হ'ব পাৰে নেকি? একেদিনে তেওঁ প্ৰফেচাৰ হ'ব পাৰে নেকি? নোৱাৰে। তেওঁ ক খন লিখিয়ে তেওঁ প্ৰফেচাৰ হ'ব পাৰে। ঠিক তেনেকুৱাকৈ একেদিনে নাম লৈ একেদিনে যে কিবা হ'ব পাৰিব এনেকুৱা নহয়। আজি অলপ কালি অলপ এনেকৈ চেষ্টা কৰি থকাৰ নামেই হ'ল ভক্তি। কৃষ্ণ।